যোৱা কেইটামান বছৰত আমি আসাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশনাৰ অফিচটো আসাম হাউচতে আছে। এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশনাৰ অফিচ, কেবিনেট মিটিংছ বা যিকোনো চৰকাৰী কাম কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশনাৰ অফিচে যিখিনি স্থান আসাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। এইটো অসম ভৱনত প্ৰায় 40 গৰাকী বা 40 জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱনটো তৃতীয় অসম ভৱনটো আমি ব্যৱহাৰ কৰিম। ইয়াৰ পৰা দাৰিকাৰ পৰা আমাৰ মেইন অসম ভৱনলৈ যাবৰ কাৰণে ৰাতিপুৱা গধূলি আমি বাছৰো ব্যৱস্থা কৰিম আৰু মেইনলি দিল্লীত অলপ চিকিৎসাৰ কাৰণে বেছি সময়লৈ অহা পেচেণ্টসকলক বা এডমিশ্যনৰ কাৰণে বেছি সময় থাকিব পৰা ষ্টুডেণ্টৰ কাৰণেও আমি ইয়াত ডৰ্মিটৰী বনাইছোঁ। ইয়াত চৰকাৰী কৰ্মচাৰী বা আন অসম চৰকাৰৰ বিষয়াসকল ইয়াত নাথাকে। আমি আৰু এটা ডাঙৰ প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল দাৰিকাতে, যাৰ কাৰণে আমি অলপমান ডাঙৰ মাটি এডোখৰো পাইছোঁ। এতিয়া আপোনালোকে চাই আহিলে আমি চেষ্টা কৰিম তাতে যাতে নতুনকৈ আমি 100টা ৰুম বনাব পাৰোঁ আৰু অসমীয়া দিল্লীত থকা অসমীয়া সমাজখনে যাতে বিয়া বাৰু পাতিব পাৰে তাৰ কাৰণে আমি ডাঙৰ হল এটা কৰিব খুজিছোঁ য'ত 300 মানুহ বা 400 মানুহ একেলগে গোট খাব পাৰে আৰু ওপৰত আমি টপ ফ্ল'ৰত এটা নামঘৰো কৰিব খুজিছে। আৰু যিটো ফ'ৰ্থ ডাঙৰ প্ৰজেক্ট এটা আমি হাতত লৈছোঁ, দিল্লী চৰকাৰে আমাক মাটি দিছে, আমি 35 কোটি টকা দি মাটিখিনি কিনিছোঁ। ফ'ৰ্থ প্ৰজেক্টটো আমি অলপ ডাঙৰকৈ কৰিম, যিটো মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীত আমি তাৰ কাম আৰম্ভ কৰিব পাৰিম আৰু 2-3 বছৰ লাগিব আৰু এই গোটেইখিনি হৈ গ'লে দিল্লীত আমাৰ প্ৰায় সকলো সময়তে অন্ততঃ 200 গৰাকী মানুহ থাকিব পৰাও হ'ব। নামঘৰো হ'ল, ষ্টুডেণ্টটো হ'ল, পেচেণ্টটো হ'ল, চৰকাৰী অফিচো হ'ল আৰু আমাৰ বিষয়া কৰ্মচাৰীও হ'ল। মোটামুটি আমাৰ অসুবিধাসমূহ দূৰ হৈ যাব। বড়োলেণ্ড ভৱন সুকীয়াকৈ আছেই আৰু এতিয়া আমি এটা বৰাক ভৱনৰ কাৰণেও আমি চেষ্টা কৰি আছোঁ।